আহকচোন আজি বিহু বুলি মুড়ি লাডু কেইটামান বনাওঁ। মই মুড়ি লৈছোঁ, আধা কেজি গুড় লৈছোঁ এপোৱা। এতিয়া মই কেৰাহী এটা পাতিত গুড় গৰম হ'বলৈ দিছোঁ। গুড় বেছি নিদিওঁ, মই এপোৱাহে দিম। মুড়ি আধা কেজি লৈছোঁ। এতিয়া কেৰাহীত পানী অলপমান ঢালি দিছোঁ গুড়ৰ ওপৰত, আৰু এইখিনি এতিয়া ভালদৰে গেছত উতলি পেলাই দিম আঠা হ'বলৈ। এইফালে মই তিল লৈছোঁ। মই তিল আৰু আদা পিহি বনাম। এইপিনে টেৰাখন পাতি মই তিল গৰম হ'বলৈ দিছোঁ। এইপিনে আদা পিহি লৈছোঁ। আদা পিহি পেলাই মই এতিয়া গুড়খিনিৰ লগত মিক্স কৰি দিলোঁ। এতিয়া গুড় আৰু আদাখিনি ভালদৰে উতলি পেলাই দিম। এইখিনি ভালদৰে উতলি পেলাই যেতিয়া আঠা হ'ব, তেতিয়া মই চৰিয়া এটাত মুড়ি লৈছোঁ, আৰু এই উতলি থকা মুড়িখিনিৰ ওপৰতে চৰিয়াটো ঢালি দিম। তাতে তিল মিক্স কৰি দিলোঁ। আদা পিহি থোৱা আদাখিনিও গুড়তে মিক্স কৰি দিছিলোঁ, দেখিছিলে নহয়। আকৌ ভাজিছিলোঁ টেৰাখন পাতি তিলখিনি, সেইখিনিও মই ইয়াতে মিক্স কৰি দিলোঁ। এতিয়া মই গুড় বেছিকৈ দি কেইটামান লাড়ু বনাম, আৰু কমকৈ দিও কেইটামান লাড়ু বনাম। মিঠা খোৱা মানুহ বেছি নাই, এতিয়া কমকৈ বনাম আৰু মিঠা দিও অলপ বেছিকৈ বনাম। ধুনীয়া হৈছিলে হয় নাই? এয়া মই দুভাগকৈ বনাইছোঁ লাড়ু। এভাগত গুড় বেছি দিছোঁ আৰু আন ভাগত গুড় কমকৈ দিছোঁ। কিন্তু লাডুকেইটা খুব ধুনীয়া মচমচীয়া হৈছে। তিল মিক্স কৰি লাডু বনালে খাবলৈ বহুত সোৱাদ হয়। লগতে আদাও দিছোঁ, আৰু গুড়খিনি ভালদৰে পাক হৈছে যে, পাক উঠি আঠা ভালদৰে হ'লে লাডুকেইটা খাবলৈ ধুনীয়া হয়, মচমচীয়া হয়। ইয়াত দেখিছেনে মোৰ মুড়ি লাডু ধুনীয়াকৈ হৈ গৈছে, দুভাগকৈ বনাইছোঁ। আপোনালোকে এনেকৈ তিল আৰু আদা মিক্স কৰি মুড়ি লাডু বনাবচোন।